শিক্ষাৰ্থীসকল, আজি মই তোমালোকক টকা পইচা সম্পৰ্কে কিছু কথা ক'বলৈ লৈছোঁ। তোমালোকে ইতিমধ্যে জানা যে 100 পইচা সমান 1 টকা। এতেকে 1 পইচা সমান কি হ'ব? এইটো 100 পইচা আছিলে, তাৰ ঠাইত 1 পইচা লিখিলোঁ, গতিকে কমি গ'ল। গতিকে 100ৰে 1 টকাক হৰণ কৰিব লাগিব। মানে 1 পইচা সমান 1 টকা হৰণ 100। আৰু তোমালোকে ভগ্নাংশ পঢ়োঁতে ইতিমধ্যে পাইছাই যে হৰণটো ভগ্নাংশৰ সহায়ত লিখিলে এনেকুৱা হয় 1 টকা। 1 টকাটো মই ইয়াতো লিখিব পাৰোঁ, ইয়াতো লিখিব পাৰোঁ। আৰু হৰণ 100, যিটো সংখ্যাৰে হৰণ কৰোঁ সেই সংখ্যাটো হৰ হয়। আৰু তাৰপিছত দশমিক ভগ্নাংশত তোমালোকে পাইছা যে হৰত যদি 10, 100, 1000, 1 অযুত এনেকুৱা সংখ্যাবোৰ থাকে, তেতিয়াহ'লে সেই ভগ্নাংশবোৰক দশমিক ভগ্নাংশ বোলে। আৰু সেইবোৰক দশমিক সংখ্যাত প্ৰকাশ কৰিলে 1ৰ লগত তলত যিমানটা শূন্য থাকে, লবটোত সোঁফালৰ পৰা সিমানঘৰ পিছত দশমিক বিন্দুটো দিব লাগে। গতিকে ইয়াত 100ত সোঁফালৰ পৰা 100ত দুটা শূন্য আছে 1ৰ লগত, গতিকে লব আছে 1। গতিকে 1ত কি হ'ব? লবটোৰ কি কৰিব লাগিব? আমি লবটোত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক। এতিয়াতো আমাৰ এটা অংক আছে, 1 আছে অকল, গতিকে আমি এটা 0 লিখি তাৰপিছতহে দশমিক দিব পাৰিম। গতিকে 0.01 টকা। তাৰমানে আমি কি পালোঁ? 1 পইচা সমান 0.01 টকা। এতিয়া একেদৰে কি হ'ব? একেদৰে আমি কি কৰিব পাৰোঁ? একেদৰে 5 পইচা সমান, আমি এইটোত যেনেকৈ 1 পইচা সমান 1 হৰণ 100টোক আমি এনেকৈ লিখিছোঁ 100/1। ইয়াতো 5 পইচা সমান 100/5 টকা লিখিব পাৰোঁ। আৰু লিখিলে এইটো কি হ'ব? ইয়াতো 2 ঘৰ দুটা শূন্য আছে, গতিকে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক হ'ব। গতিকে 0.05 টকা। আৰু দশমিকটো স্পষ্টভাৱে চিনি পাবলৈ আমি বাওঁফালে এটা শূন্য দিব পাৰোঁ, নিদিলেও একো নহয়। শূন্যটো দিলে কিন্তু দশমিকটো স্পষ্ট হয়। তাৰপিছত যদি আমি এনেকৈ লিখিব লাগে 565 পইচা, এইটোক আমি টকাত প্ৰকাশ কৰিলে কি কৰিম? 100ৰে হৰণ কৰিম। আগৰ কেইটাত যেনেকৈ 100ৰে হৰণ কৰিছোঁ, মই 1 পইচাক যদি 100ৰে হৰণ কৰিব লাগে, গতিকে 5 পইচাটো 5ক 100ৰে হৰণ কৰিব লাগিব, 565 পইচাটো 100ৰে হৰণ কৰিব লাগিব। 565 হৰণ 100 টকা সমান কি হ'ব? হৰত দুটা শূন্য আছে, সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক, মানে 6ৰ পিছত দশমিক হ'ব। গতিকে 5.65 টকা। এনেদৰে আমি লিখিম। তাৰপিছত আকৌ যদি টকা পইচা একেলগে থাকে, তেতিয়াহ'লে আমি কি কৰিম? যেনে ধৰা 8 টকা, 30 পইচা। এইটোক আমি কি কৰিব লাগে? টকালৈ নিম। নিলে আমি কেনেকৈ লিখিম? এনেকৈ লিখিম 8 টকা যোগ 30 পইচা। এতিয়া আমি জানো পইচা টকালৈ নিলে কি কৰিব লাগে? সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিব লাগে। গতিকে 0.30 টকা। ইয়াত যিহেতু দুটা অংক আছেই, গতিকে আমি অংক দুটাৰ বাওঁফালে দশমিক দিলেই হ'ব। এতিয়া এই দুটা যোগ কৰিলে কিমান হ'ব? 8.30 টকা।
এই দুটা যোগ কৰিবলৈ তোমালোকে নিশ্চয় জানা, কাৰণ কি কৰিছিলা পঞ্চম শ্ৰেণীত তোমালোকে এইটো যোগ কৰিছিলা যে যদি 8 টকা আছে, ইয়াত দশমিক নাই। মই ইতিমধ্যে 350 টকাটো দশমিকত লিখিব লাগিলে যে সোঁফালে দশমিকটো দি দুটা শূন্য লিখিব লাগে দেখুৱাই দিছোঁ। গতিকে ইয়াতো 8 টকাটো তোমালোকে 8.00 টকা লিখিব পাৰিবা। তাৰপিছত দশমিক, সদায় দশমিকৰ যোগ বিয়োগ কৰোঁতে দশমিক বিন্দুটো য'ত থাকে তাৰ তলত দশমিক লিখিব লাগিব। এতিয়া ইয়াত 8 টকা আছিলে, এই 8 টকাত দশমিক নাছিলে, কিন্তু মই যে প্ৰথমতে শিকাই দিছিলোঁ যে 350 টকা আছিল, তাত মই লিখিছিলোঁ 350.00 টকা বুলি লিখি দেখুৱাই দিছিলোঁ। গতিকে ইয়াতো 8 টকাৰ ঠাইত 8.00 টকা লিখিম। তাৰপিছত দশমিকৰ তলত দশমিক 30 আছে, দশমিকৰ তলত দশমিক দি 30 টকা লিখিছোঁ, লিখিলে 8.30 টকা। গতিকে উত্তৰটো এইটো হৈছে। তাৰপিছত পিছৰ অংকটো আছে 25 টকা 5 পইচা। পঁচিছ টকা 5 পইচা। ইয়াতে আমি কি কৰিম, আগৰটোৰ দৰেই কৰিম অংকটো, যে কি হ'ব 25 টকা যোগ 5 পইচা। এতিয়া 25 টকা, তোমালোকক মই আগতে কৈছিলোঁৱেই যে যদি পইচাৰ ঘৰত এটা অংক থাকে সেইটোক টকালৈ নিবলৈ বাওঁফালে এটা শূন্য দিহে দশমিক দিব লাগে। মানে ইয়াত এটা অংক আছে পইচাৰ ঘৰত, গতিকে আমি 5ৰ কাষত বাওঁফালে এটা দশমিক দি শূন্যটো লিখিছোঁ। আৰু শূন্যটো স্পষ্ট হোৱাৰ বাবে দশমিকটো স্পষ্ট হোৱাৰ বাবে কাষত এটা শূন্য দিছোঁ। এতিয়া এইটো আগৰ দৰে 25 টকা আছিল, গতিকে 25.00 টকা লিখিলোঁ। আৰু দশমিকৰ তলত দশমিক, বাওঁফালে শূন্যটো লিখিব নালাগে, আৰু সোঁফালে 0.5 টকা সমান 5.052 টকা। তাৰমানে কিমান হ'ল 25.05 টকা। এইটো হ'ব উত্তৰ। এনেদৰে তোমালোকে অংকবোৰ কৰিব লাগিব। এতিয়া মই টকা পইচাৰ কেইটামান অংক তোমালোকক কৰি দিম। অনুশীলনীৰ আমি কৰি আছিলোঁ, তাৰ আগৰ টকা পইচাৰ আগৰখিনিলৈ কৰা হৈছিল। এতিয়া আমি টকা পইচাৰ পৰা কেইটামান অংক কৰিম। 11 নম্বৰ অংক, অনুশীলনী 8A। 11 নম্বৰ অংক, 10 নম্বৰলৈ ইতিমধ্যে তোমালোকক কৰি দিয়া হৈছে। আমাক কি কৰিব দিছে, তলৰ পইচাবোৰ দশমিকৰ সহায়ত টকাত প্ৰকাশ কৰা। 1 নম্বৰটো আছে 35 পইচা, 2 নম্বৰটো আছে 8 পইচা। আমাক অংকটোত কি কৰিব দিছে, তলৰ পইচাবোৰ দশমিকৰ সহায়ত টকাত প্ৰকাশ কৰা। গতিকে 35 পইচাক টকালৈ নিবলৈ কি কৰিব লাগে, 100ৰে হৰণ কৰিব লাগে। এইটো হ'ব টকা। হ'লে কিমান হ'ল, হৰত 1ৰ লগত দুটা শূন্য আছে, গতিকে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিব লাগিব। গতিকে 0.35 টকা।
একেদৰে এইটোতো 8 পইচা আছে, গতিকে 100ৰে হৰণ কৰিলে টকা হ'ব এইটো। আৰু যিহেতু হৰত দুটা শূন্য আছে একৰ লগত, গতিকে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক, কিন্তু ইয়াতো এটা অংক আছে, গতিকে এই বাওঁফালে এটা 0, 2.0 টকা। কি হ'ল 0.08 টকা। তাৰপিছত আমি কি কৰিম, এইটো উত্তৰটো পালোঁ, তোমালোকে নিশ্চয় বুজি পাইছা যে 0.08 টকা পালোঁ আমি। তাৰপিছত নেক্সট আমি একেই অংক তোমালোকক উদাহৰণত মই ইতিমধ্যে কৰিয়ে দিলোঁ। 3 নম্বৰ অংকটো আছে 345 পইচা। মই উদাহৰণত ইতিমধ্যে বুজাই দিলোঁৱেই, তথাপিও কৰি দিছোঁ। কি হয়, 345ক যিকোনো পইচাক টকালৈ নিব লাগিলে 100ৰে হৰণ কৰিব লাগে, গতিকে এইটো টকা হ'ল। আৰু দুটা শূন্য যিহেতু আছে একৰ লগত হৰত, গতিকে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দি লিখিলে হ'ল। তাৰমানে এইটো কি হ'ল 3.45 টকা। তাৰপিছত 6 নম্বৰ অংকটো আছে 340 টকা 85 পইচা। মানে কিমান, 340 টকা যোগ 85 পইচা। এতিয়া আমি কি কৰিব লাগে, অংকটোত আছিল তলৰ পইচাবোৰ দশমিকৰ সহায়ত টকালৈ নিয়া, টকাত প্ৰকাশ কৰা, গতিকে আমি টকাটো একো নকৰোঁ, 340 টকাটো থাকিল। পইচাটোক আমি টকালৈ নিবলৈ 100ৰে হৰণ কৰি ইয়াত আৰু নেদেখুৱাওঁ, আমি যিহেতু জানো যে পইচাক টকালৈ নিবলৈ সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিব লাগে, গতিকে 0.85 টকা। এতিয়া আগৰ দৰে যোগ কৰিলে, মই আগতে ইতিমধ্যে শিকাই দিছোঁ তোমালোকক, গতিকে 340.85 টকা এইটো হ'ব উত্তৰ। তোমালোকে এনেদৰে 11 নম্বৰৰ 4 আৰু 5 অংক দুটা গৃহকৰ্ম কৰিবা। আৰু ইয়াৰ পিছত আমি ইয়াৰ পিছৰ অংকখিনি কৰিম। ধন্যবাদ।